প্ৰথমতে আমাৰ পৰিয়ালৰ পিনৰ পৰা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতক অলেখ ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁৰ লগত মই কথা হৈছিলোঁ, এইখন মাজতে মেইনটেনেঞ্চ খুব বেয়া হৈ গৈছে। তেতিয়া তেখেতক মই ক'লোঁ যে এনেকুৱা যদি কিবা এটা কৰিব পৰা যায়, তেতিয়া তেওঁ কৈছিলে নিশ্চয় দাদা মই কিবা এটা কৰি দিম। আৰু এমাহৰ ভিতৰতে তেখেতে এটা চেংচন দিলে। দিয়াৰ পিছত আমি কাম আৰম্ভ কৰিলোঁ। আৰু মই এই গোটেই কামখিনিত মই একদম জড়িত আছিলোঁ। মানে সপ্তাহত মই এদিন আহোঁৱেই চাবৰ কাৰণে, আৰু কামবিলাক কেনেকুৱা হৈছে, কি ধৰণে কৰিলে ভাল হ'ব, কি ধৰণে মানে এইটো এটা টুৰিষ্ট স্পটৰ নিচিনা কৰিব লাগিবতো। গতিকে সেইটো সেই হিচাপে কৰাৰ কাৰণে খুবেই ভাল হৈছে। আৰু তেখেতে খুব কম সময়ৰ ভিতৰতে এইটো কাম আমি 6-7 মাহৰ ভিতৰত শেষ কৰি দিছোঁ। গতিকে খুবেই ভাল, আৰু আশা কৰিছোঁ ৰাইজে আহক। তেখেতৰ বিষয়ে, গোপীনাথ বৰদলৈৰ বিষয়ে বহুতে আজিকালি নৱ প্ৰজন্মই নাজানে। গতিকে তেওঁলোকে যেন জানে। মই ইয়াতে এটা লাইব্ৰেৰী এটা কৰিবলৈ কৈছোঁ, এইটো কৰিব ওপৰত। আৰু তাৰপিছত আমি তাতে কিতাপ কিছুমান আনিম। আৰু তেখেতৰ বিষয়ে, গোপীনাথ বৰদলৈৰ বিষয়ে যিমানখিনি জানিব লাগে সিমানখিনি নিশ্চয় নাজানিবও পাৰে। গতিকে আমি সেইটো চেষ্টা কৰিম। আৰু তাতে ভিতৰত এটা ডিজিটেল লাইব্ৰেৰীৰ ভিতৰতে ডিজিটেল তেখেতৰ বিষয়ে জানিবৰ কাৰণে আৰু ঠিক তেনেকৈ ধৰণে আমি ভাবিছোঁ। আৰু খুব ভাল হৈছে এনেকুৱা এটা মানে বিশেষকৈ তেখেতৰ যিখিনি অৱদান আছিলে, নহ'লেতো আমি অসমখন বেলেগত থাকিলেও। গতিকে সেইটো কাৰণে তেখেতৰ এইটো অনুষ্ঠানৰ পৰা নিশ্চয় নৱপ্ৰজন্ম আৰু সকলোৱে উপকৃত হ'ব। প্ৰথমতে আমাৰ পৰিয়ালৰ পিনৰ পৰা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতক অলেখ ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁৰ লগত মই কথা হৈছিলোঁ, এইখন মাজতে মেইনটেনেঞ্চ খুব বেয়া হৈ গৈছে। তেতিয়া তেখেতক মই ক'লোঁ যে এনেকুৱা যদি কিবা এটা কৰিব পৰা যায়, তেতিয়া তেওঁ কৈছিলে নিশ্চয় দাদা মই কিবা এটা কৰি দিম। আৰু এমাহৰ ভিতৰতে তেখেতে এটা চেংচন দিলে। দিয়াৰ পিছত আমি কাম আৰম্ভ কৰিলোঁ। আৰু মই এই গোটেই কামখিনিত মই একদম জড়িত আছিলোঁ। মানে সপ্তাহত মই এদিন আহোঁৱেই চাবৰ কাৰণে, আৰু কামবিলাক কেনেকুৱা হৈছে, কি ধৰণে কৰিলে ভাল হ'ব, কি ধৰণে মানে এইটো এটা টুৰিষ্ট স্পটৰ নিচিনা কৰিব লাগিবতো। গতিকে সেইটো সেই হিচাপে কৰাৰ কাৰণে খুবেই ভাল হৈছে। আৰু তেখেতে খুব কম সময়ৰ ভিতৰতে এইটো কাম আমি 6-7 মাহৰ ভিতৰত শেষ কৰি দিছোঁ। গতিকে খুবেই ভাল, আৰু আশা কৰিছোঁ ৰাইজে আহক। তেখেতৰ বিষয়ে, গোপীনাথ বৰদলৈৰ বিষয়ে বহুতে আজিকালি নৱ প্ৰজন্মই নাজানে। গতিকে তেওঁলোকে যেন জানে। মই ইয়াতে এটা লাইব্ৰেৰী এটা কৰিবলৈ কৈছোঁ, এইটো কৰিব ওপৰত। আৰু তাৰপিছত আমি তাতে কিতাপ কিছুমান আনিম। আৰু তেখেতৰ বিষয়ে, গোপীনাথ বৰদলৈৰ বিষয়ে যিমানখিনি জানিব লাগে সিমানখিনি নিশ্চয় নাজানিবও পাৰে। গতিকে আমি সেইটো চেষ্টা কৰিম। আৰু তাতে ভিতৰত এটা ডিজিটেল লাইব্ৰেৰীৰ ভিতৰতে ডিজিটেল তেখেতৰ বিষয়ে জানিবৰ কাৰণে আৰু ঠিক তেনেকৈ ধৰণে আমি ভাবিছোঁ। আৰু খুব ভাল হৈছে এনেকুৱা এটা মানে বিশেষকৈ তেখেতৰ যিখিনি অৱদান আছিলে, নহ'লেতো আমি অসমখন বেলেগত থাকিলেও। গতিকে সেইটো কাৰণে তেখেতৰ এইটো অনুষ্ঠানৰ পৰা নিশ্চয় নৱপ্ৰজন্ম আৰু সকলোৱে উপকৃত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।